ইতিমধ্যে দি ক্ৰছ কাৰেণ্ট বুলি এটা সংবাদ মাধ্যমত এটা বাতৰি প্ৰকাশ পাইছে মই জাস্ট মানে এই ৰাতিপুৱাই কথাখিনি গম পাইছোঁ যে দেখিলোঁ যে এনে ধৰণৰ এটা নিউজ এটা মোৰ নামতো ওলাইছে শেষৰ ভাগলৈকে তো এই কথাটো গম পাই মই অলপমান মনত অশান্তি লাগিছে আৰু বেয়াও লাগিছে যেটো অসত্য কথা বিশেষকৈ নিউজটো এনেকৈ আছিলে মন ইংটিপিয়ে ইতিমধ্যে তেখেতে বিভিন্ন জনৰ পৰা বিভিন্ন ধন সংগ্ৰহ কৰি বিভিন্ন দুখত তেখেতে প্ৰশাসনেও তেখেতক এটা শাস্তি দিছে উপযুক্ত শাস্তি জেললৈ প্ৰেৰণ কৰিছিল বুলি গম পাওঁ কিন্তু দুৰ্ভাগ্যজনক এইবাৰ মোৰ নামটো লৈছে হেতু আগৰ ৰেকৰ্ড আছিল নে এতিয়া ৰেকৰ্ডিং আছিল নেজানো কিন্তু ৰেকৰ্ডটো বুজিছে এই ক্ৰছ কাৰেণ্ট দি ক্ৰছ কাৰেণ্ট নিউজখনত বুজিছে যে মৰ্নিং টিপি আমাৰ ভাষাৰে কৈছে আমাৰ কাৰ্বি ভাষাৰে কৈছে যে পইচাটো বোলে প্ৰভাত চন্দ্ৰ তাৰ ওচৰতো দিব যাব লাগিব তে কি পইচা দিব লাগিব মইতো তেওঁৰ পৰা পইচা কোনো পাবলগীয়া পইচাও নাই মইও তেওঁক দিব লগা নাই তেওঁৰ লগত মোৰ কোনো দিন তেনে ধৰণৰ বহি পেলাই কথাও পতা নাই না ফোনতো কথা তেওঁ আমাৰ দলৰ মাজতে ঘূৰি আছে এটোতো আমি সদায় দেখিছো সবে পৰ্যবেক্ষণ কৰিছে আৰু তেখেতে আসাম স্মল স্কিল ইন্ডাষ্ট্ৰি হিল ইন্ডাষ্ট্ৰিৰ কিবা চেয়াৰম্যান নে কিবা দায়িত্বত আছে বুলি গম পাইছো কিবা এটা দায়িত্বত আছে তো ইয়াত আমাৰ কোনো মোৰ লগত বিশেষ কোনো সম্পৰ্ক নাই গতিকে এই কথা এটা মোৰ নামটো লৈ তেখেতে বেলেগৰ লগত ফোনৰ বাৰ্তা কৰাটো মই একচুয়ালি মই খুব মানে দুখ পাইছো আৰু এনে ধৰণৰ মেছেজটো অন্তৰত যাব নালাগে কাৰণ এনে ধৰণৰ খবৰ ৰাইজৰ মাজত প্ৰকাশ হলে আমিও দুখ পাওঁ আচলতে আমি বহুত ক্ষেত্ৰখনত সাৱধানতাৰে আমি আগবাঢ়ো যে আমাৰ সমাজখন খুব শৃংখলাবদ্ধভাৱে যাতে আমি সবে মিলি আগবাঢ়ি যাব পাৰো কাৰণ আমাৰ কাৰ্বি আংলং জিলাখন বিভিন্ন কাৰণত আমি পিছুৱাই আছো আগৈ লৈ যোৱাৰ যেটো প্ৰয়াস আৰু যেটো সংকল্প আমি লৈছো আৰু সেইমতে আমি কাম কৰি গৈছো তাত কোনোবা হস্তিয়া নিজৰ ব্যক্তিৰ স্বাৰ্থৰ কথা সন্মুখত ৰাখি হস্তিয়া মন্তব্য দি আমাৰ নামবিলাক লৈ যোৱাটো আমি বৰ দুৰ্ভাগ্য এনে ধৰণৰ কথাটো নলবলৈ কাৰণে মৰ্নিং টিপি কো মই এটো আহ্বান জনাইছো যাতে এনে ধৰণৰ কথাটো আপোনালোকে স্পষ্টীকৰণ কৰক আৰু অন্যথা মই আইনৰ ওচৰত কাষ চাপিবলগা হ'ব পাৰে কিন্তু তেওঁ স্পষ্টীকৰণ দিয়াটো মই বিচাৰিছো যে ভুল ক্ৰমে যদি তেওঁ কথাটো এনেকে ধৰণৰ কথাটো ভয়েস ৰেকৰ্ডত হ'ল তেখেতৰ ব্যক্তি স্বাৰ্থৰ কাৰণে এনে ধৰণৰ কথা যদি তেওঁ যদি কৈ পাইছে এই কথাটো তেওঁ প্ৰকাশ কৰিব লাগে কাৰণ ইয়াৰ কোনো প্ৰমাণ নাই তেওঁৰ লগত বহি কোনোদিন মই এনে ধৰণৰ টকা পইচাৰ বিষয়ে কথা পতাও নাই আৰু প্ৰয়োজনো নাই তেওঁৰ লগত কথা পতাৰ মোৰ সেইখিনি মোৰ কামেই নহয় তেওঁৰ লগত কথা পতাৰ একো কাম নাই মোৰ তেওঁৰ লগত গতিকে মোৰ এই কথাটো ভুৱা বাতৰি প্ৰকাশ কৰিলে আজি মোৰ প্ৰতি যিখিনি ভাবধাৰা ৰাইজৰ আছে কাৰ্বি আংলং জিলাৰ অসম ৰাইজে মোক প্ৰায়খিনি চিনি পোৱা ব্যক্তি আছে গতিকে তেখেতসকলে অন্তৰ মোৰ প্ৰতি এটা বেয়া ধাৰণা এটা আহিব অন্তত মই হেতু নিবিচাৰো গতিকে তেখেতে স্পষ্টীকৰণ দিলে এটো যথেষ্ট ভাল হ'ব বুলি মই তেওঁৰ কাৰণে বা আমাৰ সমাজখনৰ কাৰণে বা মোৰ ব্যক্তিগত জীৱনৰ কাৰণে লগতে মোৰ ৰাজনৈতিক জীৱনৰ কাৰণে ভাল হ'ব বুলি মই আশাবাদীৰে তেখেতক অনুৰোধ কৰিম যে এই কথাটো তেওঁ যাতে স্পষ্টীকৰণ দিয়ে আৰু লগতে যদি তেওঁ এই কথাটো স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে মই আইনৰ ওচৰত চাপিব লাগিব আইনৰ ওচৰত কাষ চাপিব লাগিব